মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ পুনৰ আলোচনাৰ অনুশীলনী R6ৰ 6 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 6 নম্বৰ প্ৰশ্ন, ৰম্বাস আকৃতিৰ মাটি এটুকুৰাৰ দুই কৰ্ণৰ যোগ ক্ৰমে 125 মিটাৰ আৰু 85 মিটাৰ। মাটি টুকুৰাৰ কালি উলিওৱা। প্ৰথমে আমি ৰম্বাসৰ বিষয়ে কিছু কথা জানি ল'ব লাগিব। ৰম্বাসৰ চাৰিটা বাহুৱেই সমান। ৰম্বাসৰ কালিৰ সূত্ৰ হৈছে ৰম্বাসৰ কালি হাফ ইনটু দুই কৰ্ণৰ দীঘৰ পূৰণফল। হাফ ইনটু ইয়াত দুটা কৰ্ণ AC আৰু BD, অৰ্থাৎ ইয়াত হ'ব AC ইনটু BD। ৰম্বাসৰ পৰিসীমাৰ সূত্ৰ হৈছে ৰম্বাসৰ পৰিসীমাৰ সূত্ৰ হৈছে 4 ইনটু বাহু। যদি ৰম্বাসৰ বাহুৰ যোগ দিয়া থাকে তেতিয়াহ'লে পৰিসীমা উলিয়াওঁতে আমাৰ এই সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। আকৌ ৰম্বাসৰ পৰিসীমা, ৰম্বাসৰ বাহুৰ যোগ দিয়া নাথাকিলে, কৰ্ণৰ যোগ দিয়া থাকিলে তেতিয়া পৰিসীমা উলিয়াওঁতে আমাৰ এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। 2 ইনটু ৰুট অভাৰ কৰ্ণ দুটাৰ স্কুৱেৰৰ যোগফল। এতিয়া আমি এইটো সমাধান কৰোঁ। দিয়া আছে কৰ্ণ দুডালৰ যোগ, কৰ্ণ দুডালৰ যোগ AC কৰ্ণৰ, ধৰিলোঁ আমি AC কৰ্ণৰ যোগ 125 আৰু BD কৰ্ণৰ যোগ 85 মিটাৰ। এতেকে ৰম্বাস আকৃতিৰ মাটি টুকুৰাৰ কালি হ'ব মাটি টুকুৰাৰ কালি হাফ ইনটু কৰ্ণ দুটা হৈছে AC আৰু এটা হৈছে BD। হাফ ইনটু ACৰ মান 125 আৰু BDৰ মান 85। 125 আৰু 85 পূৰণ কৰিলে পাম আমি 10625। 10625ক 2ৰে হৰণ কৰিলে পাম 5312.5 বৰ্গ মিটাৰ। গতিকে মাটি টুকুৰাৰ কালি হ'ব 5312.5 বৰ্গ মিটাৰ। 7 নম্বৰ, এটা ৰম্বাসৰ কৰ্ণ দুডালৰ যোগ 24 মিটাৰ আৰু 10 মিটাৰ হ'লে ৰম্বাসটোৰ পৰিসীমা আৰু কালি উলিওৱা। ইয়াত আমি চিত্ৰটো আঁকি লৈছোঁ। দিয়া আছে ৰম্বাসটোৰ কৰ্ণ দুডালৰ যোগ, এটা কৰ্ণৰ যোগ দিয়া আছে 24 মিটাৰ, আন এটা কৰ্ণৰ যোগ দিয়া আছে 10 মিটাৰ। যিহেতু ইয়াত কৰ্ণ দুডালৰ যোগ দিয়া আছে, বাহুৰ যোগ দিয়া নাই, গতিকে আমি পৰিসীমা ওলাওঁতে এইটো সূত্ৰ ব্যৱহাৰ কৰিম। এতিয়া আমি সমাধানটো কৰোঁ। দিয়া আছে কৰ্ণ দুডালৰ যোগ AC কৰ্ণৰ যোগ 24 মিটাৰ আৰু BD কৰ্ণৰ যোগ 10 মিটাৰ। 1 নম্বৰ, ৰম্বাসটোৰ পৰিসীমা, ৰম্বাসৰ পৰিসীমাৰ সূত্ৰ হ'ব ইয়াত 2 ইনটু ৰুট অভাৰ কৰ্ণ দুডালৰ স্কুৱেৰৰ যোগফল। AC কৰ্ণ আৰু এটা হ'ল
BD কৰ্ণ AC কৰ্ণৰ মান 24 স্কুৱেৰ আৰু BD 10 গতিকে হ'ব 10 স্কুৱেৰ 24 ভাঙিলে পাম আমি 24ক দুবাৰ পূৰণ কৰিলে পাম দুবাৰ পূৰণ কৰিলে 576 আৰু 10ক দুবাৰ পূৰণ কৰিলে 10 গুণ 100 576 আৰু 100 যোগ কৰিলে পাম 676 676ৰ বৰ্গমূল হ'ব 26 দুটা 26 আমি পূৰণ কৰিলে 676 পাম এবাৰ 76 দুগুণ হ'ব 76 দুগুণ 52 মিটাৰ গতিকে ৰম্বাসৰ পৰিসীমা হ'ব 52 মিটাৰ এইবাৰ আমি ৰম্বাসৰ কালিটো উলিয়াও ৰম্বাসৰ কালি হাফ ইনটু কৰ্ণ দুডালৰ দীঘৰ পূৰণফল ইয়াতে কৰ্ণ দুটা AC আৰু BD AC ইনটু BD হাফ ইনটু ACৰ মান 24 আৰু BDৰ মান 10 টুৰে আমি 24 কাটিব পাৰোঁ 12 বাৰ 12 10 গুণ 120 যেহেতু তুমি কালি ওলাইছো গতিকে হ'ব মিটাৰ স্কুৱেৰ বৰ্গ মিটাৰ গতিকে ৰম্বাসৰ কালি হ'ব 120 মিটাৰ স্কুৱেৰ 8 নম্বৰ এটা আয়তৰ প্ৰস্থ 5 মিটাৰ আৰু কালি 100 বৰ্গ মিটাৰ হলে আয়তটোৰ দিক কিমান হ'ব ইয়াত আমাৰ প্ৰস্থ দিয়া আছে 5 মিটাৰ আৰু আয়তৰ কালিটো দিয়া আছে 100 বৰ্গ মিটাৰ আমাৰ আয়তটোৰ দিক নিৰ্ণয় কৰিব লাগে দিয়া আছে আয়তৰ প্ৰস্থটো দিয়া আছে প্ৰস্থ b ইকুৱেল টু 5 মিটাৰ আৰু দিক l ইকুৱেল টু দিক আমাৰ নিৰ্ণয় কৰিব লাগে এতেকে আয়তৰ কালি দিয়া আছে 100 বৰ্গ মিটাৰ আমি আয়তৰ কালিৰ সূত্ৰ জানো দিক ইনটু প্ৰস্থ আয়তৰ কালি দিয়া আছে 100 বৰ্গ মিটাৰ দিকটো আমি নাজানো গতিকে দিকটো আমি দিখে ৰাখিলো প্ৰস্থ দিয়া আছে 5 মিটাৰ ইকুৱেল টু 100 সমান চিনৰ এইফালে 5টো পূৰণ হৈ আছে সমান চিনৰ সেইফালে গ'লে হৰণ হ'ব সমান চিনৰ এইফালে থকা সংখ্যাটো পূৰণ হৈ থাকিলে সমান চিনৰ সেইফালে গ'লে হৰণ হয় আমি 5 ৰে 100 হৰণ কৰিলে পাম 20 গতিকে দিক হ'ব 20 মিটাৰ 9 নম্বৰ এটা সামন্তৰিকৰ ভূমি 9 সেন্টিমিটাৰ আৰু কালি 54 বৰ্গ সেন্টিমিটাৰ হলে ইয়াৰ উচ্চতা কিমান হ'ব সামন্তৰিকটোৰ ভূমি দিয়া আছে 9 সেন্টিমিটাৰ আৰু সামন্তৰিকটোৰ কালি দিয়া আছে 54 বৰ্গ সেন্টিমিটাৰ আমাৰ সামন্তৰিকটোৰ উচ্চতা উলিয়াব লাগে দিয়া আছে সামন্তৰিকৰ ভূমি b ইকুৱেল টু 9 সেন্টিমিটাৰ উচ্চতা h ইকুৱেল টু উচ্চতা আমাৰ উলিয়াব লাগে এতেকে সামান্তৰিকটোৰ কালি দিয়া আছে 54 বৰ্গ সেন্টিমিটাৰ আমি সামান্তৰিকৰ কালি সূত্ৰটো জানো ভূমি পূৰণ উচ্চতা কালি দিয়া আছে 54 ভূমি দিয়া আছে 9 সেন্টিমিটাৰ উচ্চতা আমি নাজানো গতিকে আমি উচ্চতাই ৰাখিম 54
9টো সমান চিহ্ন ইফালে পূৰণ হৈ আছে সমান চিহ্ন ইফালে গ'লে হৰণ হ'ব 54 লগত 9টো হৰণ হ'ব 9ৰে 54 হৰণ কৰিলে পাম আমি 6 গতিকে উচ্চতা হ'ব 6 সেন্টিমিটাৰ 10 নম্বৰ এটা আয়তৰ কালি 12 ডেকামিটাৰ জোখৰ বাহু বিশিষ্ট এটা বৰ্গৰ কালিৰ সমান আয়তটোৰ দিক 24 ডেকামিটাৰ হলে ইয়াৰ প্ৰস্থ কিমান ইয়াত দিয়া আছে বৰ্গৰ কালি আৰু আয়তৰ কালি সমান বৰ্গৰ বাহুৰ যোগ দিয়া আছে গতিকে আমি বৰ্গৰ কালিটো উলিয়াব পাৰো বৰ্গৰ কালিটো উলিয়াই তাৰ পিছত আমি আয়তৰ প্ৰস্থটো উলিয়াম সমাধান দিয়া আছে বৰ্গৰ বাহুৰ যোগ 12 ডেকামিটাৰ বৰ্গৰ কালিৰ সূত্ৰ জানো আমি বাহু ইনটু বাহু ইয়াতে বাহুৰ যোগ দিয়া আছে 12 গতিকে 12 ইনটু 12 কৰিলে পাওঁ আমি 144 গতিকে বৰ্গৰ কালি হ'ব 144 বৰ্গ ডেকামিটাৰ এতিয়া প্ৰশ্নমতে আয়তৰ কালি সমান বৰ্গৰ কালি প্ৰশ্নত দিয়া আছে আয়তৰ কালি আৰু বৰ্গৰ কালি সমান আয়তৰ কালিৰ সূত্ৰ জানো আমি দিকপূৰণ প্ৰস্থ আৰু বৰ্গৰ কালি এইমাত্ৰ ওলাইছো আমি 144 দিক দিয়া আছে 24 প্ৰস্থ আমি নাজানো প্ৰস্থ আমাক উলিয়াব দিছে সমান চিহ্ন এইফালে 24 টো পূৰণ হৈ আছে সমান চিহ্ন এইফালে গ'লে হৰণ হ'ব 144ক 24 ৰে হৰণ কৰিলে পাম আমি 6 গতিকে আয়তৰ প্ৰস্থ হ'ব 6 ডেকামিটাৰ